তেনেকৈ কোৱা হৈছে একদন্ত মহাকায়া লম্বোদৰ গজাননং বিঘ্ন নাশংকৰং দেৱং হেৰম্ব প্ৰণমাম্যহম সৰ্ববিঘ্ন বিনাশায় সৰ্বকল্যাণ হেতৱে পাৰ্বতী প্ৰিয়পুত্ৰায় সিদ্ধিদাতা গণেশায় নমঃ। ইয়াৰ অৰ্থটো এনেকুৱা যে সৰ্ববিঘ্ন বিনাশ কৰে, সৰ্বসিদ্ধিদাতা তেওঁ, আৰু তেওঁ অতি পাৰ্বতীৰ অতি প্ৰিয় পুত্ৰ, সেইকাৰণে গণেশক আগভাগকৈ পূজা কৰা হয়। আমাৰ যিটো ইনষ্টেণ্ট ক্লাব বুলি কয়, আমাৰ নিউ ইনষ্টেণ্ট গ্ৰুপ, সেই গ্ৰুপৰ সদস্যসকলৰ জৰিয়তে এই গণেশ পূজাটো আয়োজন কৰা হয়। প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবুলিও আয়োজন কৰা হৈছে। আমাৰ গোলাঘাট মেইন পইণ্ট বলৰাম হোটেলৰ ওচৰতে ভাৰতীয় বুক ষ্টল আছিলে, তাৰ ওচৰতে পূজাটো আয়োজন কৰা হয়। বৰ উলহ মাখলেৰে আমি আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম দিন। প্ৰথম দিনৰ কাৰ্যসূচী মোটামুটি আমাৰ ষ্টাৰ্ট হৈছে। এতিয়া আমাৰ অঞ্জলি হ'ব। সকলোৱে গোট খাইছে, আমাৰ বন্ধু বান্ধৱসকল, ৰাইজ, তেওঁলোকৰ লগত আমাৰ আজি কাৰ্যসূচী অঞ্জলি লোৱা হ'ব। তাৰ পাছত আৰু আমাৰ আৰতি হ'ব। তাৰ পাছত আমাৰ অহাকালি কাৰ্যসূচী আছে, প্ৰসাদ বিতৰণ হ'ব। গধূলি কি হ'ব? খিচিৰি ন? খিচিৰি আয়োজন কৰিছে। তো সকলো ৰাইজক আমি আমাৰ যিটো পূজা, তাত যাতে সকলোৱে আহে আৰু আমাৰ লগত সহযোগিতা কৰে, আৰু প্ৰসাদ বিতৰণ হ'ব। সকলোৱে যাতে প্ৰসাদ লয়। আৰু তাৰ পাছৰ দিনাখন আমাৰ দশমী আমাৰ গধূলি আয়োজন কৰাব। তাৰ পাছত আমাৰ পূজা সমাপ্ত ঘোষণা। লাষ্ট 6 years 6 বছৰৰ পৰা আমাৰ এই পূজা আমি ইয়াত কৰি আছোঁ, আৰু আগন্তুক দিনতো যাতে আমি সকলোৰে সহযোগিতা আৰু সহায় সহযোগিতাৰ জৰিয়তে আমি কৰিব পাৰোঁ কণ্টিনিউছ। সেইটোৱে আমি আমাৰ গণপতি বাপাৰ ওচৰত, সেইটোৱে আমাৰ চবৰে মানে প্ৰাৰ্থনা। আমি যাতে সুকলমে সকলোৱে থাকোঁ আৰু সমাজত যাতে শান্তি সমৃদ্ধি বজাই ৰাখিব পাৰোঁ আমি সকলোৱে। বোলে সমাজটো বৰ বিকটভাৱে বেয়ালৈ গৈ আছে, সাম্প্ৰতিক অশান্তি বিৰাজমান হৈছে। যাতে আমি পূজাৰ মাধ্যমত যাতে আমি সকলোৱে মিলি যে পূজা, আমাৰ উদ্দেশ্যটো পূজাটো অকল এই খিচিৰি খোৱা বা এইটো নহয়, ধাৰ্মিক আস্থাৰ লগে লগে আমাৰ মানৱতা যিটো আস্থা, সেইটো যাতে গঢ় লৈ উঠাব পাৰোঁ, যিটো নাইকিয়া হৈ গৈছে। মানৱতা, এজনৰ প্ৰতি এজনৰ ভাল পোৱাটো যাতে আমি এই গণপতি বাবাৰ জৰিয়তে যাতে আমি আকৌ আঁকোৱালি ল'ব পাৰোঁ এজনে আৰু এজনক, সেইটোৱে বাৰ্তা মই আমাৰ গোলাঘাটবাসী ৰাইজক দিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70001730 অথবা 7099017990 নম্বৰত।